কিয় আজিকালি আমি এনেকুৱা হৈছে বৰ্তমান নহওঁতে ইমান সৰু কৰি বনাই দিছে। আমি ৰাস্তা মানে বাইলেনৰ পৰা যেতিয়া আমি মেইন ৰাস্তাত উঠিম সেইখিনিত আমি ৰখি থাকিব লাগে গাড়ী ঠাড়ী লৈ বা খোজ কঢ়াত আমাৰ ৰাতিপুৱা ইমান মানুহে এইটো ৰাস্তাত খোজ কাঢ়িছিল। আজিকালি খোজ কঢ়া মানুহ কমি গ'ল। কাৰণ কিয় পিছফালে চাই খোজ কাঢ়িব লগা হৈছে, আগফালে চাব নোৱাৰে কাৰণ ইমান সৰু হৈ গৈছে বস্তুটো। তাৰপিছত লগতে আমাৰ যিখিনি আমি তথ্য পাইছিলোঁ যে আমাৰ ৰাস্তাটো ড্ৰেইন টু ড্ৰেইন সেইটো আছিল আমাৰ 13 মিটাৰ। আমি জুখি চাই মানে আগতেও আমি কৈছিলোঁ যে এইটো আপোনালোকে কি হিচাপত কৰিলে আমি নাজানো। বহুতবাৰ আমি মানে আবেদনো কৰিছোঁ, কিবা যদি আহে ৰিপৰ্ট দিয়ে যদি নাই। আমাৰ এইটো আছে 10.5 মিটাৰ, ড্ৰেইন টু ড্ৰেইন 10.5 মিটাৰ আছে। মানে 1.5 মিটাৰ আমাৰ 1.5 মিটাৰ ড্ৰেইন আছে আৰু মাজতে এইটো 7.5 মিটাৰ আছে, এইটো 10.5 মিটাৰ। তেনে 2.5 মিটাৰটো আমাৰ ক'ত গ'ল? এতিয়া আপোনালোকে যদি আমাৰ পিছফালে যদি চায় তেতিয়া আমাৰ পুৰণা যিটো ড্ৰেইন আছে মিউনিচিপালিটিৰ পৰা যিটো আমাৰ পুৰণা ড্ৰেইন আছিল, সেই পুৰণা ড্ৰেইনটো যদি চাই আমি যদি সেইটো আমি জুখি চালোঁ সেইটো হিচাপত একদম মিলি যায়। 13 মিটাৰ সেইখিনি লাগি আহে। পাছত আৰু 1 মিটাৰ তেওঁলোকৰ সেই বাহিৰত এটা থাকে যে সেইটো আমি বাদ দিলোঁ এতিয়ালৈকে। এইটো আৰু